কাৰ বন্ধুসকল, আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আকৌ আহিছোঁ পুনৰ। আজি এই বিশ্বনাথ চাৰিআলিত থকা এই শিৱৰ মন্দিৰ কাষতে থকা এই মূৰ্তিভাগ, য'ত ব্ৰহ্মপুত্ৰৰ মাজত আমি দেখা পাওঁ, এয়া দেখিছে নহয়। তাৰ বিষয়ে আজি মোৰ দাদা কবি হৰেণ দাস তেওঁ অলপ সবিশেষ ক'ব, তাকে আমি শুনোচোন আহক। অলপ তললৈ নামি গৈছোঁ, তাৰপৰা ক'ব। বিশ্বনাথ চাৰিআলি আমাৰ বিশ্বাঘাটত ব্ৰহ্মপুত্ৰ নদীৰ মাজত আমাৰ ত্ৰিনয়ন শিৱ বাবাৰ মূৰ্তি আছে। সেই মূৰ্তি আমি আজি পৰিদৰ্শন কৰিলোঁ। তেওঁ পানী ব্ৰহ্মপুত্ৰৰ মাজভাগত আছে। তেওঁৰ বিশাল বাঢ়নি, বাৰিষা কালত হোৱা পানীটো তেওঁক একো ডুব নাযায়। আমি আজি সেই ত্ৰিনয়ন শিৱ বাবাক প্ৰণাম জনাইছোঁ। লগতে আমাৰ বহুতো পৰ্যটকস্থলী আছে, আমি আজি পৰিভ্ৰমণ কৰিবলৈ ওলাইছোঁ। এইফালে এয়া আমাৰ এটি মন্দিৰ আছে, সেই মন্দিৰ আমি সেৱা জনাম। আৰু এয়া আমাৰ ব্ৰহ্মপুত্ৰ নদী সকলোৱে দেখিছে, মাজভাগত আছে। এই ডাঙৰ ডাঙৰ আহোম ৰজাৰ দিনৰ শিল পাথৰ আছে। সেই আমি সকলোলৈকে প্ৰণাম জনাই পোৱা ভাগতে আজি এই ভগৱন্তক শিৱ বাবাক প্ৰণাম জনাইছোঁ। গাড়ী ৰখি থকাৰ বাবে বেছি দীঘল নকৰিলোঁ ভিডিঅ'টো, কাৰণ গাড়ী দেৰি হৈছে বুলি কৈছে, সেইবাবে অলপ দেখালোঁ, আপোনালোকক চেষ্টা কৰিলোঁ। যোনে যোনে নাই যোৱা যাবচোন, মানে বৰ ভাল লাগে জেগাডোখৰ। ধন্যবাদ। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।